নতুন আলু আৰু সতেজ মটৰৰ লগত মাংসৰ জোলৰ জুতি। আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। 700 গ্ৰাম চিকেন, তাত নিমখ, হালধি আৰু মিঠাতেল সানি মেৰিনেট কৰি ল'লোঁ। মাংসখিনি ঢাকি থ'ব অলপ সময়ৰ বাবে। বাকীখিনি যোগাৰ কৰি লওঁ এতিয়া। মটৰ 50 গ্ৰাম গুচাই ল'লোঁ আৰু নতুন আলু দুটা বাকলি গুচাই ধুই চাৰিফাল কৰি ল'লোঁ। আনফালে গেছত কেৰাহী গৰম কৰি তাত সৰিয়হৰ তেল দি ল'লোঁ। তেল গৰম হোৱাত আলুকেইটাৰ পৰা 80% সিজালৈকে ভাজি কাঢ়ি থ'লোঁ। আধা চামুচ চেনি কেৰামেলাইজ কৰি ল'লোঁ। তাতে লং, ইলাচি, ডালচেনি আৰু এখিলা তেজপাতো দি দিলোঁ। 3টা মধ্যমীয়া পিঁয়াজ মিহি মিহিকৈ কুটি কেৰাহীত দি ভাজি ল'লোঁ। অলপ নিমখো দি দিলোঁ যাতে ভাজাটো সোনকালে হৈ যায় আৰু গল্ডেন ব্ৰাউন হোৱালৈকে পিঁয়াজখিনি ভাজিলোঁ। তাতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। 8 মিনিট সময় হাই ফ্লেমত ভাজি থাকিলোঁ। ঢাকোন মাৰি দিলোঁ আৰু মাজে মাজে লৰাইও থাকিলোঁ। মাংসখিনিৰ তেল ওলোৱালৈকে ভাজি থাকিব। তাতে 2 চামুচ আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিলোঁ। ভালদৰে সকলোখিনি লৰাই থাকিলোঁ। এটা বিলাহী দুফালকৈ কাটি ঢাকোন মাৰি দিলোঁ। চব বিলাহীখিনি সিজি গ'ল আৰু তাৰ ছালটো এৰুৱাই আনিলোঁ। সকলোখিনি আকৌ এবাৰ ভালদৰে মিহলাই দিলোঁ। মাংসখিনিও ভালদৰে ভাজ খাই গৈছে। তাতে হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দি দিলোঁ। লৰাই থাকিলোঁ। জোখ অনুসৰি নিমখো দি দিলোঁ। তেল এয়া ওলাই আহিছে ভালদৰে। তাতে মটৰখিনিও দি দিলোঁ। মটৰখিনি দিও ভাজি থাকিলোঁ। এয়া মাংসখিনিত ভালদৰে সকলো মছলা লাগি গ'ল। এতিয়া আলুখিনি দিলোঁ। আলুখিনি দি আকৌ 2-3 মিনিট সময় কম জুইত ভাজি থাকিলোঁ। এতিয়া জোখ অনুসৰি পানী দি উতল অহাত ঢাকোন মাৰি থৈ দিলোঁ। প্ৰায় 20 মিনিটমান সিজাব আৰু মাংস আৰু আলু সিজি গ'লে জোলখন প্ৰায় ৰেডি হৈ যাব। শেষত এচামুচ জালুক গুড়ি আৰু ধনিয়া ওপৰৰ পৰা কাটি দিব। মটৰখিনিও ভালদৰে সিজি গ'ল। মাংসৰ জোল ৰেডি হৈ গ'ল। মাংসৰ লগত নতুন আলুৰ সোৱাদৰ জুতিয়ে সুকীয়া। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।